হেল্ল' এভৰিৱান, আসসালামু আলাইকুম আৰু গুড মৰ্ণিং। মোৰ ফালৰ পৰা সকলোকে আজি দিনটো বহুত কাম আছে, যিহেতু ভিডিঅ'টো সেইকাৰণে ঘৰৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। আজি বেংকৰ অলপ কাম আছিলে, ডাইৰেক্ট আমি এতিয়া বেংকলৈ গৈ পালোঁগৈ আৰু ৰাস্তাত, কাৰণ যিহেতু ভিৰ ইমানকৈ ভিডিঅ' কৰি থাকিব নোৱাৰি, তো সেইকাৰণে বেংকত গৈ পাই মেলি কিনে মই বহি আছোঁ। মানুহজনক ক'লো এটা ভিডিঅ' কৰি দিয়া। বেংকৰ কাম শেষ কৰি আমি আহিলোঁ ফাষ্টফুডত খাবলৈ কাৰণে, কাৰণ বহুত বেছি ভোক লাগি আছে মানে, তো সেইকাৰণে ফাষ্টফুডত খাই মেলি ল'লোঁ। খাই মেলি কিনে তাৰপিছতে মানুহজনে ক'লে ব'ল আজি মাহঁতৰ ঘৰলৈ যাওঁ, তাৰমানে মোৰ শাহু মাহঁতৰ ঘৰলৈ। তাৰপিছতে এই শাহু মাহঁতৰ ঘৰলৈ গৈ আছোঁ। তাৰপিছতে গৈ থাকোঁতে মানে মানুহজনে ক'লে যে খুৰীহঁতৰ ঘৰটো একেবাৰে সোমাই যাম। তো খুৰীহঁতৰ ঘৰ বনাই আছে, ঘৰো চোৱা হ'ল, লগতে ঈদো খোৱা হ'ল। তো সেয়া ঈদ খাবলৈ দিছে আমাক, চব কি দিছে। আমি যিহেতু খায়ে গৈছিলোঁ, সেইখিনি ইমানকৈ খাব পৰা নাই, কিন্তু অলপমান গৰম পৰিছে বাবে ঠাণ্ডা খালোঁ আৰু পাপৰ চাপৰ খালোঁ। তাৰপিছতে সিহঁতৰ ঘৰ বনাই থকা আছে, পিছফালে জেগাডোখৰত ইমান ধুনীয়া বতাহ চতাহ মাৰি থাকে, অলপমান তাতেই বহিলোঁ মেলিলোঁ। আৰু এই দেখিছেনে, ইমান ডাঙৰ জেগাডোখৰ নহয় আৰু ইমান ধুনীয়া বতাহ মাৰি থাকে, গৰমত থাকিবলৈ কি যে আৰাম হ'ব। তাৰপিছত মোৰ শাহু মাহঁতৰ ঘৰলৈ আহি পালোঁ, আৰু মানুহজনে আহি পাই একদম কামত লাগি গৈছে পূৰা। আৰু দেখিছেনে মায়ে কিমান ধুনীয়া ধুনীয়া ফুল গছ লগাইছে চবতে। তাৰপিছতে মানে তেওঁ পূৰা ফুলৰ চখিন, আৰু মানুহজনে আহিয়ে কোৰ লৈ কামত লাগিলে আৰু। তাৰপৰা মায়ে কিবা এনেকুৱা শাক ছিঙিছিলে, মানিমুনি, এইখিনি আমাক বাছি দিছে ঘৰত লৈ যাবলৈ কাৰণে। আৰু আজি ভিডিঅ'টো মই ইয়াতে ইমানতে সামৰণি মাৰিছোঁ। আকৌ অন্য এটা ভিডিঅ'ত আপোনালোকক মই লগ পাই আছোঁ। আৰু মোৰ